নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজি দিনটো ৰাশিফল আজি হৈছে 1 ফেব্ৰুৱাৰী 2025 অসমীয়া 18 মাহ শনিবাৰ আজি সূৰ্যোদয় সময় পুৱা 5:57 আৰু সূৰ্যাস্ত সময় 4:51 আজি হৈছে 11:38 লৈকে তৃতীয়া তিথি আৰু তাৰ পাছতে হৈছে চতুৰ্থী তিথি আজি দিনটোৰ প্ৰথম ৰাশি হ'ল মেঘ ৰাশি কৰ্মক্ষেত্ৰত খুব ব্যস্ত হৈ থাকিব লাগিব আপোনাৰ সন্মান আৰু সুনাম বাঢ়িব আপুনি আপোনাৰ প্ৰেমৰ সংগীক প্ৰেমৰ প্ৰস্তাৱ দিব পাৰে আপুনি আপোনাৰ দক্ষতা বৃদ্ধি কৰিবলৈ চেষ্টা কৰিব আপোনাৰ বিবাহযোগ্য সন্তানৰ বিবাহ ঠিক হ'ব পাৰে আপুনি বিবাদ সফলতাৰে সমাধান কৰিব বিষ ৰাখি পৰিস্থিতি আপোনাৰ বাবে শুভ হ'ব গতিকে সময়ৰ সদ্ব্যৱহাৰ কৰক আপোনাৰ যোগাযোগৰ বৃত্তটো বাঢ়িব আপোনাৰ কামৰ সন্দৰ্ভত নতুন ধাৰণা পাব খৰখেদাকৈ কাম কৰাৰ পৰা সঠিক ফলাফল পোৱাত অসুবিধা হ'ব পাৰে আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ মাজত সমন্বয় বাঢ়িব মিথুন ৰাশি বিশিষ্ট লোকৰ সৈতে আপোনাৰ সম্পৰ্ক সুদৃঢ় হ'ব ছাত্ৰ-ছাত্ৰীসকলে সহপাঠী আৰু শিক্ষকৰ দ্বাৰা সহায় লাভ কৰিব প্ৰেমৰ সংগীৰ লগত ভাল সময় পাৰ কৰিব ছ'চিয়েল মিডিয়াত আপোনাৰ সক্ৰিয়তা বৃদ্ধি পাব আপোনাৰ উদাৰ স্বভাৱৰ মানুহে শলাগ ল'ব কৰ্কট ৰাশি আপোনাৰ স্বাস্থ্যক আওকাণ কৰা উচিত নহয় আপোনাৰ খৰচ হঠাতে বাঢ়িব পাৰে আজিয়ে কোনো গুৰুত্বপূৰ্ণ কাম আৰম্ভ নকৰিব আপোনাৰ কেৰিয়াৰত বহুতো বাধাৰ সন্মুখীন হ'ব লাগিব নিজৰ পাৰিবাৰিক সমস্যাবোৰ বাহিৰৰ মানুহৰ লগত ভাগ নকৰিব সিংহ ৰাশি আপোনাৰ এটা গুৰুত্বপূৰ্ণ ব্যৱসায়িক চুক্তি থাকিব পাৰে আপোনাৰ পৰিয়ালত শান্তি আৰু সুখ থাকিব আপোনাৰ সকলো কাম সময়মতে আৰু কোনো ধৰণৰ হেঁচা নোহোৱাকৈ সম্পূৰ্ণ হ'ব কোনোবা আত্মীয়ৰ বিয়াক লৈ আলোচনা হ'ব পাৰে জীৱনসংগীৰ সৈতে আপুনি এটা স্মৰণীয় সময় পাৰ কৰিব কন্যা ৰাশি নৱবিবাহিত দম্পতীয়ে হয়তো পৰ্যটনৰ বাবে যাব পাৰে কথা কওঁতে নিজৰ কথাবোৰ সাৱধানে ব্যৱহাৰ কৰক কৰ্মৰত পেছাদাৰীসকলে বোনাছ পাব পাৰে ৰাতিপুৱা আপুনি হয়তো আনন্দদায়ক খবৰ পাব চাইটিকা ৰোগীৰ সমস্যা বৃদ্ধি পাব পাৰে আপুনি বাকী থকা চৰকাৰী কাম সফলতাৰে সম্পূৰ্ণ কৰিব ব্যৱসায়িক বন্ধু-বান্ধৱীৰ পৰা সমৰ্থন পাব তুলা ৰাশি পুৰণি সম্পৰ্কৰ পৰা লাভ পাব আপুনি হয়তো আপোনাৰ জীৱনসংগীৰ লগত আপোনাৰ অনুভৱবোৰ শ্বেয়াৰ কৰিব কৰ্মক্ষেত্ৰত আপোনাৰ আধিপত্য বাঢ়িব ছাত্ৰ-ছাত্ৰীয়ে হয়তো পঢ়া-শুনাত যথেষ্ট সফলতা লাভ কৰিব পাৰে মহিলাসকলে নিজৰ কেৰিয়াৰত অতি সক্ৰিয় হ'ব বৃশ্চিক ৰাশি আজি হয়তো আপুনি পূৰ্বপুৰুষৰ সম্পত্তি উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিব মাটি বেপাৰীৰ বাবে দিনটো অতি শুভ খাদ্য উদ্যোগৰ সৈতে জড়িতসকলে তেওঁলোকৰ ব্যৱসায় বৃদ্ধি হোৱাৰ দেখা পাব সন্তানৰ ভৱিষ্যতক লৈ আপুনি চিন্তিত হৈ পৰিব পৰিয়ালৰ সদস্যৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক ধনু ৰাশি কৰ্মক্ষেত্ৰত আপোনাৰ আধিপত্য বাঢ়িব আপুনি আপোনাৰ লক্ষ্যৰ দিশত সম্পূৰ্ণ আৱেগেৰে কাম কৰিব আপুনি এটা অনুষ্ঠানলৈ নিমন্ত্ৰণ লাভ কৰিব যদি আপুনি কোনো চাকৰিৰ বাবে সাক্ষাৎকাৰ দি আছে তেন্তে ফলাফল অনুকূল হ'ব পাৰে আপুনি হয়তো এটা নতুন প্ৰকল্প আৰম্ভ কৰিব পাৰে য'ত আপুনি হয়তো ডাঙৰ সফলতা লাভ কৰিব পাৰে মকৰ ৰাশি ব্যৱসায়ত আপোনাৰ বন্ধু-বান্ধৱীৰ পৰা সহায় বিচাৰিব পাৰে আপুনি আপোনাৰ কেৰিয়াৰত আগবাঢ়ি যোৱাৰ সুযোগ পাব গৱেষণা আৰু অনুসন্ধানৰ কামত আপুনি সফলতা লাভ কৰিব পাৰে আপোনাৰ লুকাই থকা শত্ৰুৰ বাবে আপুনি লোকচানৰ সন্মুখীন হ'ব পাৰে ল'ৰা-ছোৱালীয়ে দেউতাকৰ লগত ভাল সময় কটাব কুম্ভ ৰাশি আজি আপুনি বহুত ইতিবাচক অনুভৱ কৰিব দিনটো আপোনাৰ বাবে অতি ইতিবাচক ৰূপত আৰম্ভ হ'ব চাকৰিটোত আপুনি সহজেই লক্ষ্যত উপনীত হ'ব আপোনাৰ বৈবাহিক সম্পৰ্কত যথেষ্ট সময় দিব লাগে আপোনাৰ মনোবল আৰু আত্মবিশ্বাস বাঢ়িব আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি আজি জীৱনসংগীৰ সৈতে যোগাযোগৰ অভাৱত অশান্তি সৃষ্টি হ'ব পাৰে ৰাতি আপোনাৰ বিবাদ হ'ব পাৰে
খাদ্য স্বাস্থ্য আৰু ঔষধৰ বিশেষ যত্ন লওক কৰ্মৰত পেছাদাৰীসকলৰ বাবে দিনটো অনুকূল নহয় বিত্তীয় লেনদেনত ভুল হ'ব পাৰে আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে আশা কৰোঁ আপোনালোক প্ৰত্যেকৰে আজিৰ দিনটো সুন্দৰ হওক ধন্যবাদ